দিন ৰাতি একাকাৰ কৰি প্ৰাৰ্থীৰ প্ৰচাৰ নৃত্য গীতেৰে ভোটাৰৰ মন জয়ৰ চেষ্টা প্ৰাৰ্থীৰ আক্ৰমণ প্ৰত্যাক্ৰমণৰ আওপুৰণি ৰাজনীতি উতুংগত ৫টা বছৰে সমষ্টিবাসীৰ কি উন্নয়ন সাধিলে তাৰ হিচাপ ভোটাৰৰ হাতত এতিয়া আকৌ নাচি বাগি ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা এয়া কমলপুৰ সমষ্টিৰ দৃশ্য নৃত্য কৰি প্ৰচাৰ চলোৱাত ব্যস্ত বিজেপিৰ প্ৰাৰ্থী দিগন্ত কলিতা যোৱাবাৰৰ এইবাৰৰ মাজত মই এটা পাৰ্থক্য দেখিবলৈ পাইছোঁ আৰু এই পাৰ্থক্য আপোনালোকেও দেখিছে এই মৰম অসমৰ ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা পাইছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া মৰম আজি বিধায়কলৈকে পৰিৱৰ্তন হৈছে আমি আশা কৰিছোঁ বিকশিত কমলপুৰ উন্নয়ন কমলপুৰ গঢ়াৰ আজি দিনজোৰা কাৰ্যসূচী আছে ৰাইজে হিয়া ভৰাই মৰম দিছে হাজো শুৱালকুছি সমষ্টিত মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰিলে এনডিএৰ প্ৰাৰ্থী প্ৰকাশ কুমাৰ দাসে এই কাৰ্যালয়ৰ জৰিয়তে যি ২৬ৰ যি ৯ এপ্ৰিলৰ যি নিৰ্বাচন এই নিৰ্বাচনত এনডিএৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰাৰ ক্ষেত্ৰত এই কাৰ্যালয়ৰ জৰিয়তে সুন্দৰ এটা পদক্ষেপ ল'ব পাৰিব আৰু হাজো শুৱালকুছি সমষ্টি যেহেতু মাননীয় মুখ্যমন্ত্ৰীৰ সমষ্টি এই সমষ্টিৰ পৰা ৰাইজে এনডিএৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰি দিছপুৰলৈ পঠাই মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰিব পাকা বেতবাৰী সমষ্টিত জোৰদাৰ প্ৰচাৰ চলাইছে অগপৰ প্ৰাৰ্থী ডাক্তৰ তাৰাপ্ৰসাদ দাসে ৰাইজৰ সমাদৰ কেনেকুৱা অভূতপূৰ্ব এই ৰাইজৰ সমাদৰে মোক ভৱিষ্যতৰ ইংগিত দিছে সম্ভাৱ্য প্ৰাৰ্থী ৫জনে আছে তাৰ ভিতৰত মই বোধ ১ নম্বৰতে থাকিম আৰু থাকি নিশ্চয় সমাজখনৰ উন্নয়নৰ স্বাৰ্থত মই আগবাঢ়ি যাম নিৰ্বাচনৰ প্ৰাক্ষণতো বিলাসীপাৰা সমষ্টিত কংগ্ৰেছৰ পুনৰ খহনীয়া এনডিএৰ প্ৰাৰ্থী জীৱেশ ৰয়ৰ সন্মুখত কংগ্ৰেছ এৰি অগপত যোগদান এইসকলৰ আজি ১০ নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত আমি চাপৰত আমাৰ ৩ নম্বৰ ৱাৰ্ডত ফৰিদা গোসাইগাঁৱত জইনিং আমাৰ এটা কাৰ্যসূচী ইয়াত আছিল আৰু আমাৰ কাৰ্যালয়ৰ শুভ উন্মোচন কৰিলোঁ আৰু এই কাৰ্যালয় শুভ উন্মোচন কৰি অতিকৈ আনন্দিত হৈছোঁ কাৰণ শ ৰাইজ নিজে নিজে ইয়াত ওলাই আহি আমাক সহযোগ কৰা দেখা গৈছে গতিকে আৰু দ্বিতীয়তে দেখা পাইছে যে ৰাইজ প্ৰায় ৩-৪ ঘণ্টা ধৰি অপেক্ষা কৰি আমাৰ এই সভাত অপেক্ষা কৰি আছিল তথাপিও কিন্তু ৰাইজৰ উৎসাহ আমি কম দেখা নাপালোঁ ৰাইজ বিৰক্তি হোৱা নাছিল ইয়াৰ জৰিয়তে এটা কথা প্ৰতীয়মান হৈছে যে ১০ নং বিলাসীপাৰা সমষ্টিত ৰাইজে এইবাৰ এনডিএৰ প্ৰাৰ্থী হিচাপে আমাক আঁকোৱালি লৈছে বিৰোধী মিত্ৰজোঁটৰ শক্তিশালী প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰীৰ বীৰ সিং জৰুৱা সমষ্টিত ৰোড শ্ব' जिंदाबाद जिंदाबाद कांग्रेस जिंदाबाद 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 कांग्रेस जिंदाबाद তামুলপুৰ সমষ্টিৰ হেভিৱেট প্ৰাৰ্থী ইউপিপিএলৰ প্ৰধান প্ৰমোদ বড়োৰ এখনৰ পিছত আনখন জনসভা সম্বোধন যোৱা ৫টা বছৰ কাউন্সিলত থাকি বহুতখিনি কাম কৰিলোঁ আৰু এতিয়া আমাৰ দলে বিচাৰিছে তামুলপুৰীয়া ৰাইজে বিচাৰিছে মই ইয়াত বিধায়ক হৈ জিকি যাব লাগে আৰু চৰকাৰত অংশীদাৰ হৈ পেলাই বা চৰকাৰত থাকি পেলাই বা চৰকাৰত এটা ডাঙৰ এটা ৰোল লৈ পেলাই আমাৰ যিখিনি আইন কানুন সংশোধনৰ দৰকাৰ আছে অসমত ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাকৰ সমস্যাবিলাক সমাধান হোৱা নাই এইবিলাক দায়িত্ব ল'ব লাগে এই কথাক লৈ পেলাই মোক আজি দলে টিকেট দিছে মই কণ্টেষ্ট কৰিছোঁ চেঙা সমষ্টিত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি এই শুভ উদ্বোধনত যিখিনি মানুহ আপোনালোকে দেখাই পালে এই মানুহখিনিৰ সমাগমত আমি শিকিব পাৰিছোঁ আমি জানিব পাৰিছোঁ যে অনাগত দিনত আমাৰ আব্দুৰ ৰহিম আহমেদ ডাঙৰীয়াৰ জয় একেবাৰে নিশ্চিত একেটা সমষ্টিতে নিৰ্দলীয় প্ৰাৰ্থী আব্দুল ৰহমানৰ জোৰদাৰ প্ৰচাৰ যথেষ্ট মানুহে মোক মৰম চেনেহ বা আশীৰ্বাদ কৰিছে তেওঁলোকে মোক উঠাই দিছে বিপুল সঁহাৰি ভাল তেওঁলোকৰ যুৱ প্ৰজন্ম মোৰ লগত আছে যুৱ শক্তি মোৰ লগত আছে প্ৰত্যেকটো চেঙা সমষ্টিৰ মানুহবিলাকে গুণমান ব্যক্তিসকল মোৰ লগত আছে মুৰব্বী সমাজ মোৰ লগত আছে গোলকগঞ্জ সমষ্টিত বিজেপি প্ৰাৰ্থী অশ্বিনী ৰায় চৰকাৰৰ প্ৰচাৰ তুংগত মুঠৰ ওপৰত ৰাজ্যৰ নিৰ্বাচনৰ গৰম বতাহজাকে এতিয়া স্পৰ্শ কৰিছে সৰ্বস্তৰত ব্যুৰো ৰিপৰ্ট DY365